নমস্কাৰ। অসমৰ চিফ মিনিষ্টাৰ হেমন্ত চাৰলে বিশেষ ভিডিঅ' বনোৱা কাৰণটো হ'ল আজি কিছুমান দিনৰ পৰা আমাৰ MLAৰ কমপ্লেইন আহি আছে। MLAৰ গাৰ্জেন হ'ল আপুনি। 1 নম্বৰ ডিগবৈ, 2 নম্বৰ ডুমডুমা, 3 নম্বৰ হ'ল আমাৰ এতিয়া মিনিষ্টাৰ ডিব্ৰুগড়। পাব্লিক ৰিলেশ্যনটো কমি গৈছে। মানুহ ঘৰত গ'লে কথা নুশুনে, সোমাব নিদিয়ে, এইবিলাক আছে। কিন্তু এইবিলাক হ'লে অলপ আমাৰ কাৰণে বেয়া হ'ব। তাহাঁতক আপুনি বুজাব, ভালকে গাইড কৰিব। আপোনাৰ নিচিনা জানা মানুহ পৃথিৱীতে নাই বুলি ভাবো, মই ইণ্ডিয়াতে নাই বুলি ভাবো। আপুনি তাহাঁতক গাইড কৰিব, শিকাব, সৰু মানুহৰ লগত কেনেকা হ'ব লাগিব। তাহাঁতে আমাৰ মানুহ, তাহাঁতে আমাৰ MLA ওচৰত নাহি ক'ত যাব? ডুমডুমাৰ MLA কিছুমানে বোলে কাৰোবাক কিবা কিবি কৈ দিছে, সেইটো কমপ্লেইন মোৰ তাত আহিছে, কৈ দিব আপুনি বুলি কৈছে, সেইকাৰণে মই জনাইছো। আৰু ডিগবৈতো চুৰেণ ফুকনকতো মানুহে খুবেই বেয়া পাইছে। মানুহবিলাকক গালি দিছে বুলি কৈছে, কিবা কিবি। তাতে মেক্সিমাম টি গাৰ্ডেনৰ মানুহ আছে আৰু গোৰ্খালী মানুহ আছে। তাহাঁতৰ লগত ব্যৱহাৰ ভাল নহয় বুলি কৈছে। মই নাজানো ইমান কিয় কাৰণে কৈছে। ছাৰে আপুনি অলপ বুজাই দিব, বহিব তাহাঁতৰ লগত। এইটো আপুনিও কৰিব লাগিব। আপুনি গাৰ্জেন, আপোনাৰ ওপৰতে আছে। খালি MLA এৰি দিলে নহ'ব, ফিল্ডত গ'লে নহ'ব। এতিয়া কালি পৰহি আহিছে না আমাৰ দিন, আমি তাহাঁতৰ ওচৰত যাব লাগিব। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো, তাহাঁতক অলপ ভালকে বুজাই দিব, পাব্লিক ৰিলেশ্যনটো যাতে ভালকে ৰাখে। প্ৰশান্ত ফুকনকতো মই আগৰ পৰা সৰুৰ পৰাই জানো, তেওঁ খুব ভাল আছিলে। এতিয়া হঠাৎ কি হ'ল, মানুহবিলাকে খুব বেয়া পাইছে। এই জুবিনৰ এইটো লৈ পেলাই বেয়া পাইছে, এইটোতো আছেই। এইটো কিয় ক'লে তেওঁ অলপ চৰি বুলি কৈ দিলে ৰাইজে মানি ল'লে হয়। আজি ডিব্ৰুগড় ৰাইজে কৈছে নাই, ফুকন পাগলা হৈ গ'ল, এইবাৰ উল্টা পুল্টা ক'লে। এইটো হয়তো আপুনি নিউজত ইমান চাব পৰা নাই, মই চাইছো। তেওঁ জুবিনৰ লৈ পেলাই কৈছে যে তাৰ বোলে লিভাৰ বেলেগ নে কি, ডিঙি বেলেগ নে কি, কিবা কিবি কৈছিলে নিউজত, ময়ো চাইছো। মই এইটো আমাৰ দিছপুৰৰ MLA ছাৰ অতুল বৰাকো দেখাইছো। গতিকে শুনিব লাগে ৰাইজৰ কথা। ৰাইজৰ কথা শুনিবৰ কাৰণেহে MLA বনোৱা হৈছে। তাহাঁতে বেয়া পালে আমি ক'ত যাম? আমিতো দিছপুৰত, মই গুৱাহাটীতে থাকো, গুৱাহাটীতে দিছপুৰত MLA 10 বাৰ গ'লেও 10 বাৰ কি আছে, আহা। আমাৰ একদম সৰু যিখিনি মানুহ আছে, আমি গ'লে তেওঁ মাতে, আহাচোন আহা, কি কাম আছে, ফটাফট কোৱা। পাৰা কামখিনি কৰি দিয়ে, নোৱাৰিলে এনেকে কৰিবা বুজাই দিয়ে। আজি এন টাইমত, এতিয়া আৰু 3 মাহ পিছত ইলেকশ্যন আহি আছে। ডুমডুমাৰ MLA কমপ্লেইন, দুজনীয়া মানুহ, তেওঁ তাৰে মানুহ, লোকেল মানুহ, তেওঁৰ কাষ্টৰে মানুহ বেছি আছে। তাতে মেক্সিমাম তাতে টি গাৰ্ডেনৰ মানুহ আছে, তেওঁৰ টি গাৰ্ডেনৰ মানুহ, তেওঁক আজি বেয়া পাই আছে। সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো, তাহাঁতক বুজাব ভালদৰে, কেনেকে কৰিব লাগিব। অলপ টাইম ওলাই পেলাই, আপোনাৰ এনে টাইম নাই, তথাপি তাৰে মাজত ওলাই পেলাই মই 2-3 জনৰে নাম ক'লো, আৰু বাকী সকলোৰে কৰিব লাগিব। আপুনি চাওকচোন, আপোনাতকৈ পুৰণা ফণী ফুকন চৌধুৰী, তেখেতক জানো কোনো কমপ্লেইন আহে? তেখেতে জানো কিবা দিগদাৰি কৰিব লগা হৈছে? তেখেতেতো বাৰে বাৰে লং টাইম জিকি আহি আছে। MLA হ'লে তেনেকে হ'ব লাগিব। একবাৰ হৈ গ'ল, তাৰপিছত পাহৰি গ'লে নহ'ব। ফণী ফুকন চৌধুৰীৰ নিচিনা মানুহ হ'ব লাগিব। ফণী ফুকন চৌধুৰীটো আমাৰে হয়, মানুহ হয়, আমাৰে MP হয়, আমাৰে MLA হয়। তেওঁতো বাৰে বাৰে কোনো নোহোৱাকে জিকি আছে। সদায় পাব্লিকে ভাল পোৱা কামটো কৰিব লাগিব। এই 2-3 জন MLA বা মিনিষ্টাৰৰ কমপ্লেইন আছে, কৰি থাকে। আপুনি অলপ বুজাব। মই একেবাৰে সৰু মানুহ, আপোনাক ইমান বা MLA ছাজেশ্যন দিয়া মানুহো নহয়। তথাপিও মোক বেয়া লাগিছে কাৰণে মই কৈছো, যদি ভুল হৈছে মাফ কৰিব। কিন্তু আপুনি গাইড তাহাঁতক কৰিব লাগিব, বুজাব লাগিব, কাৰণ আগলৈ ইলেকশ্যন আহি আছে, আৰু বেছি 3 মাহে আছে, মই জানো। আজি ইমানে ক'লো, নমস্কাৰ।